গুৱাহাটীৰ এই ৰাস্তাটোত আমি যেতিয়া নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিৱেশন হৈছিলে ৭৫ চনমানত তেতিয়া কিছু সম্প্ৰসাৰণ কৰিবৰ সময়ত গছ কটা দেখিছিলোঁ। তাৰপিছত আমাৰ ৰাজ্য আমাৰ ৰাষ্ট্ৰ সকলোৱে বিভিন্ন ধৰণৰ গ্ৰীণ আৰ্থৰ কথা কৈ থকা শুনো। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বেলেগ বেলেগ ৰাষ্ট্ৰৰ শীৰ্ষ সন্মিলনত গৈ যে ভাৰতবৰ্ষই মানে ট্ৰি প্লেণ্টেশ্যন কৰিব, পৰিৱেশ ৰক্ষা কৰিব, এইবিলাক কথা কৈ থকাৰ পিছত বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ গুৱাহাটীৰ GS ৰোডৰ সেই পুৰণা গছবিলাক কাটিবলৈ অনুমতি দিছে এই কথা মই নাজানো। প্ৰকৃততে উন্নয়নৰ নামত তেখেতসকলে পৰিৱেশ ধ্বংস কৰি আছে আৰু ইয়াৰ কাৰণে আমাৰ পূৰ্বৰ যিজন PCCF বৰ্তমানে তেখেতক এক্সটেনশ্যন দি পেলাই স্পেচিয়েল ছেক্ৰেটাৰী ইন দি ৰেংক অফ চিফ ছেক্ৰেটাৰী দি থৈছে MK যাদৱ ডাঙৰীয়া। তেখেতৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া পোনপটীয়াকৈ দায়ী বুলি ক'ব বিচাৰোঁ, কাৰণ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে বাৰম্বাৰ তেখেতসকলক যোৱা সময়ছোৱাত সকিয়নি দিছিলে বন ধ্বংস নকৰিবলৈ। বন ধ্বংস কৰাৰ স্পষ্ট উদাহৰণ NGTত সোণাই ৰূপাই বনাঞ্চল ধ্বংস, হাইলাকান্দিত কামাণ্ডো বেটেলিয়ানৰ কাৰণে বনাঞ্চলৰ মাজত কেম্প বনোৱা ৰিজাৰ্ভ ফৰেষ্টৰ, তেনেকৈ শিৱসাগৰ জিলাৰ গেলেকী ৰিজাৰ্ভ ফৰেষ্টত কামাণ্ডো বেটেলিয়ানৰ কাৰণে বন ধ্বংস কৰি কামাণ্ডো হেডকোৱাৰ্টাৰ বনোৱা, এইবিলাক আৰু শেহতীয়াকৈ কাজিৰঙাৰ মানে যিটো আমাৰ অভয়াৰণ্যৰ কাষত যি 5 ষ্টাৰ হোটেলৰ কাৰণে তাৰ কাৰণে তেওঁলোকক চৌকজু কৰিছে। তাৰপিছতো কিয় এনেকুৱা কাম কৰি আছে মই নাজানো। একমাত্ৰ বোধ কৰোঁ কমিশ্যনৰ আশাত, ঠিকাৰ আশাত এইবিলাক কাৰণে এনেকৈ প্ৰকৃতি ধ্বংস কৰিছে, যিটো আমি প্ৰতিবাদ নিশ্চিতভাৱে কৰিছোঁ। আৰু আজি আপোনালোকে এই কথাখিনি আগবঢ়াই অনাৰ কাৰণে ধন্যবাদ জনাইছোঁ। গুৱাহাটীৰ এই ৰাস্তাটোত আমি যেতিয়া নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিৱেশন হৈছিলে ৭৫ চনমানত তেতিয়া কিছু সম্প্ৰসাৰণ কৰিবৰ সময়ত গছ কটা দেখিছিলোঁ। তাৰপিছত আমাৰ ৰাজ্য আমাৰ ৰাষ্ট্ৰ সকলোৱে বিভিন্ন ধৰণৰ গ্ৰীণ আৰ্থৰ কথা কৈ থকা শুনো। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বেলেগ বেলেগ ৰাষ্ট্ৰৰ শীৰ্ষ সন্মিলনত গৈ যে ভাৰতবৰ্ষই মানে ট্ৰি প্লেণ্টেশ্যন কৰিব, পৰিৱেশ ৰক্ষা কৰিব, এইবিলাক কথা কৈ থকাৰ পিছত বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ গুৱাহাটীৰ GS ৰোডৰ সেই পুৰণা গছবিলাক কাটিবলৈ অনুমতি দিছে এই কথা মই নাজানো। প্ৰকৃততে উন্নয়নৰ নামত তেখেতসকলে পৰিৱেশ ধ্বংস কৰি আছে আৰু ইয়াৰ কাৰণে আমাৰ পূৰ্বৰ যিজন PCCF বৰ্তমানে তেখেতক এক্সটেনশ্যন দি পেলাই স্পেচিয়েল ছেক্ৰেটাৰী ইন দি ৰেংক অফ চিফ ছেক্ৰেটাৰী দি থৈছে MK যাদৱ ডাঙৰীয়া। তেখেতৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া পোনপটীয়াকৈ দায়ী বুলি ক'ব বিচাৰোঁ, কাৰণ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে বাৰম্বাৰ তেখেতসকলক যোৱা সময়ছোৱাত সকিয়নি দিছিলে বন ধ্বংস নকৰিবলৈ। বন ধ্বংস কৰাৰ স্পষ্ট উদাহৰণ NGTত সোণাই ৰূপাই বনাঞ্চল ধ্বংস, হাইলাকান্দিত কামাণ্ডো বেটেলিয়ানৰ কাৰণে বনাঞ্চলৰ মাজত কেম্প বনোৱা ৰিজাৰ্ভ ফৰেষ্টৰ, তেনেকৈ শিৱসাগৰ জিলাৰ গেলেকী ৰিজাৰ্ভ ফৰেষ্টত কামাণ্ডো বেটেলিয়ানৰ কাৰণে বন ধ্বংস কৰি কামাণ্ডো হেডকোৱাৰ্টাৰ বনোৱা, এইবিলাক আৰু শেহতীয়াকৈ কাজিৰঙাৰ মানে যিটো আমাৰ অভয়াৰণ্যৰ কাষত যি 5 ষ্টাৰ হোটেলৰ কাৰণে তাৰ কাৰণে তেওঁলোকক চৌকজু কৰিছে। তাৰপিছতো কিয় এনেকুৱা কাম কৰি আছে মই নাজানো। একমাত্ৰ বোধ কৰোঁ কমিশ্যনৰ আশাত, ঠিকাৰ আশাত এইবিলাক কাৰণে এনেকৈ প্ৰকৃতি ধ্বংস কৰিছে, যিটো আমি প্ৰতিবাদ নিশ্চিতভাৱে কৰিছোঁ। আৰু আজি আপোনালোকে এই কথাখিনি আগবঢ়াই অনাৰ কাৰণে ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।